rules for changing assertive sentence to indirect narration. Assertive sentence আমি কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগে। চ' assertive sentence মানে আমি সকলোৱে জানো যে assertive sentence হ'ল যিবিলাক ষ্টেটমেণ্ট, যিবিলাকে কোনো এটা চেণ্টেঞ্চ হয় নহয় বুজায়। চ' সেইবিলাক assertive sentence বুলি কয়। ফৰ এক্সাম্পল হি ছেইড আই এম ৰাইটিং নাও। চ' সেই মানে তেনেকুৱা টাইপৰ যিবিলাক চেণ্টেঞ্চ আছে সেইবিলাক assertive sentence। চ' assertive sentence কেনেকৈ আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম। ৰুল 1, দেয়াৰ ইজ ন' চেঞ্জ অফ ৰিপৰ্টিং ক্ল'জ। অৰ্থাৎ যিটো ৰিপৰ্টিং ক্ল'জ থাকে, ৰিপৰ্টিং ক্ল'জ কি হয় আগত মই কৈছোঁৱে। চ' ৰিপৰ্টিং ক্ল'জটো ছেম থাকিব। কিছু কিছু ক্ষেত্ৰত ৰিপৰ্টিং ভাৰ্বটো চেঞ্জ কৰিব পাৰি, কিন্তু চেঞ্জ নকৰিলেও মানে কি হয় আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব পাৰোঁ। নাম্বাৰ 2, ইনভাৰ্টেড কমা ইজ ৰিমুভড বাই ইউজিং ডেট। অৰ্থাৎ ডেট ব্যৱহাৰ কৰি যিটো উদ্ধকমা থাকে সেই উদ্ধকমাটো উঠাব লাগে। ইফ নিডেড দ্য ছাবজেক্ট অফ দ্য ৰিপৰ্টেড ক্ল'জ ইজ চেঞ্জড। যদি প্ৰয়োজন হয় তেতিয়াহ'লে ৰিপৰ্টেড ক্ল'জৰ যিটো ছাবজেক্ট থাকে, ফৰ এক্সাম্পল হি ছেইড আই, পিছফালে যদি আই থাকে তেতিয়াহ'লে আইটো হয়তো চেঞ্জ হ'ব পাৰে, কিন্তু কিছু কিছু ক্ষেত্ৰত চেঞ্জ নহ'ব পাৰে। চ' ইয়াতে দিয়া হৈছে ইফ নিডেড দ্য ছাবজেক্ট অফ দ্য ৰিপৰ্টেড ক্ল'জ ইজ চেঞ্জড। অৰ্থাৎ প্ৰয়োজন অনুসৰি ৰিপৰ্টেড ক্ল'জত থকা ছাবজেক্টটো চেঞ্জ হয়। নেক্সট নাম্বাৰ 4, ইফ দ্য ৰিপৰ্টিং ভাৰ্ব ইজ ইন পাষ্ট টেন্স দ্য টেন্স ফৰ্ম অফ দ্য ৰিপৰ্টেড ভাৰ্ব ইজ চেঞ্জড। অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্টত থাকে তেতিয়াহ'লে ৰিপৰ্টেড যিটো ভাৰ্ব থাকে সেইটো কাৰেছপণ্ডিং পাষ্ট টেন্স কৰিব লাগে। কাৰেছপণ্ডিং পাষ্ট টেন্সৰ যিখন চাৰ্ট আছে মই দিম, পিছৰ ফালে দিম। ইফ দ্য ৰিপৰ্টিং ভাৰ্ব ইজ ইন প্ৰেজেণ্ট অৰ ফিউচাৰ টেন্স দ্য টেন্স ফৰ্ম অফ দ্য ৰিপৰ্টেড ভাৰ্ব ইজ নট চেঞ্জ। অৰ্থাৎ যদি ৰিপৰ্টিং ক্ল'জৰ ভাৰ্বটো যদি ফিউচাৰ বা প্ৰেজেণ্টত থাকে তেতিয়াহ'লে ৰিপৰ্টেড ক্ল'জৰ কাৰেছপণ্ডিং পাষ্ট টেন্স কৰাৰ কোনো প্ৰয়োজন নাথাকে। চ' এক্সাম্পল দিয়া যাব 5, পজেছিভ প্ৰনাউন এডভাৰ্ব এক্সেট্ৰা ইন ৰিপৰ্টেড ক্ল'জ ইজ চেঞ্জ ইফ নিডেড। যদি প্ৰয়োজন হয় তেতিয়াহ'লে পজেছিভ প্ৰনাউন এডভাৰ্ব এইবিলাকৰ কি হয় চেঞ্জ হয়। লিষ্ট অফ কাৰেছপণ্ডিং পাষ্ট টেন্স ফৰ্মছ। অৰ্থাৎ কাৰেছপণ্ডিং পাষ্ট টেন্স কেনেকৈ কৰিব লাগে, ডাইৰেক্ট ইনডাইৰেক্ট কৰিলে কেনেকৈ হয়। তো চিম্পল প্ৰেজেণ্টত যদি থাকে তেতিয়াহ'লে চিম্পল পাষ্ট হয়, প্ৰেজেণ্ট কণ্টিনিউছ থাকিলে পাষ্ট কণ্টিনিউছ হয়, প্ৰেজেণ্ট পাৰফেক্টত থাকিলে পাষ্ট পাৰফেক্ট হয়, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছ থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউছ, চিম্পল পাষ্টত থাকিলে পাষ্ট পাৰফেক্ট, পাষ্ট কণ্টিনিউছ থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউছ। অৰ্থাৎ ডাইৰেক্টৰ পৰা আমি যেতিয়া ইনডাইৰেক্ট কৰিম এনেকৈ মানে কি হয় কাৰেছপণ্ডিং পাষ্ট টেন্স কৰিব লাগে। নেক্সট প্ৰেজেণ্ট বা যিবিলাক মডেল অক্সিলাৰিজ থাকে, চ' মডেল অক্সিলাৰিজবিলাক কেনেকৈ চেঞ্জ হয়। চ' ইয়াতে উইলটো কি হয় উড হয়, চেল থাকিলে চুড হয়, কেন থাকিলে কুড হয়, মে থাকিলে মাইট, মাছ থাকিলে হেডটো হয়।